তো আমি গা ধুব আহোঁতে ইয়াত নেমু গছ দেখিছেনে গাইজ, ধুনীয়াকৈ নেমু লাগি আছে, দেখিবলৈ ইমান ধুনীয়া লাগিছে। গা চা ধুই লৈছোঁ, ফ্ৰেছ হৈ লৈছোঁ, এতিয়া আৰু বঢ়িয়াকৈ ষ্টাইল কৰাত লাগি যাম আৰু। তো আমি গা চা ধুই ফ্ৰেছ হোৱাৰ পিছত আমাক ক'লে যোৱাচোন তোমালোকে ফুল কেইটামান লৈ আহা মালা গাঁঠিবলৈ। তো আমি গোটেইকেইজনীয়ে ধুনীয়াকৈ ওলাই গ'লোঁ ওচৰতে, মানে গাঁৱৰ পৰিৱেশটো আপোনালোকে জানে গাঁৱত কিমান ধুনীয়া ধুনীয়া ফুলৰ গছ থাকে। আৰু দেখিছেনে গোলাপ ফুলকেইটা কিমান যে মৰম লাগিছে। তাৰ পৰা ময়ো এটা ছিঙি লৈ ল'লোঁ আৰু মোৰ লগৰজনীও এটা লৈ ল'লে, দুজনীয়ে ধুনীয়াকৈ গৈ আছোঁ লৈ লৈ। আৰু এইবিলাক চাওকচোন ইমান ধুনীয়া লাগিছে মিক্স কৰি। তাৰপিছত আহি পাই আকৌ মই কইনাক সজাবলৈ ৰেডি হৈ গ'লোঁ, কাৰণ মোৰ মেইন কামটো এইটোৱে আছিলে। মই ব্ৰাইডটোক সজাবৰ কাৰণে গৈছিলোঁ একচুৱেলি। তাৰপিছত ধুনীয়াকৈ কইনাক এইফালে মেকআপ কৰি আছোঁ আৰু মোৰ ফ্ৰেণ্ডজনীয়ে ভিডিঅ' কৰি আছে। ইমান ভালকৈ মানে ভিডিঅ' কৰা হোৱাই নহ'ল, কাৰণ কামত থাকিলে মানে মোক এক্সট্ৰা এজন লাগে আৰু তাইও কিবা কামে বিজি আছিলে, চ' ভিডিঅ' ইমান মানে ল'বই পৰা নগ'ল। তাৰপিছত এনেকৈ কইনাক সজাই কৈ কইনাক বাহিৰত ওলাই লৈ যাব লগা হ'ল। তাৰপিছত বাহিৰত ওলাই গ'ল কিবা আশীৰ্বাদ কৰিবলৈ ৰাইজৰ মাজত। তো আমি দুজনীও গৈ পেলাই ধুনীয়াকৈ বহি লৈছোঁগৈ। কৈছে যে আহা ব'লা চাওঁ কেনেকুৱানো নিয়ম নীতি। তিৱা মানুহ হয় ন, তো মানে সিহঁতৰ নিয়মবিলাকো বেলেগ, চবৰে নিয়ম বেলেগ বেলেগ থাকে ন। তো ধুনীয়াকৈ গৈ কইনা আৰু দৰাই ৰাইজৰ ওচৰত সেৱা ল'লেগৈ। তাৰপিছত আমিও ধুনীয়াকৈ হাঁহি হাঁহি চাই আছোঁ। কোননো আমি ফ্ৰেণ্ডছ বিয়া খাব আহি এয়া কৰি ফুৰিছোঁ গাইছ। ইমান ধুনীয়া ঠাই। তাৰপিছতে আৰু এইফালে পেণ্ডেল গাইজ ধুনীয়াকৈ ৰভা চভা চব কমপ্লিট। আৰু কইনাক ৰেডি কৰি এইফালে ময়ো ৰেডি গাইজ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আজি চাদৰ মেখেলাত মই তাৰপিছত তেনেকৈয়ে বিজি হৈ গ'লোঁ আৰু মাজৰ কিছুমান ক্লিপছ ল'বলৈ থাকিলে। তো এইফালে মোৰ ফ্ৰেণ্ডছবিলাকে পূৰা নাচি আছে গাইজ। তো আপোনালোককো ভাবিলোঁ মই দেখাই দিওঁ যে বিয়া ঘৰত কেনেকুৱা এনজয়মেণ্ট চলে। একদম ফুল এনজয় আৰু চবেই নাচি বাগি, আৰু এজনে মোক মাতি কৈ নিব আহে, তাৰপিছত আকৌ গুচি যায়। এনেকুৱা মানে চবেই ভালকৈ এনজয় কৰিছে। আৰু বিয়া ঘৰততো জানেই ন, নাচ ধেমালি হৈয়ে থাকে আৰু বহুত বেছি ভাল লাগিলে। তাৰপিছত নেক্সট ডে আমি মৰ্ণিং ওলালোঁ আকৌ গুৱাহাটীলৈ বুলি। আৰু মোৰ ফ্ৰেণ্ডজনী ৰাতি টোপনি খতি একদম টোপনি। আৰু চাওকচোন ইমান বতৰটো ইমান বেছি ধুনীয়া লাগিছে দেখিবলৈ। তাৰপিছত আহি আমি খানাপাৰালৈ বুলি জাগিৰোডৰ পৰা ট্ৰেভেলাৰত উঠি আহিলোঁ। আহি খানাপাৰাত নামি আকৌ আমি এতিয়া অটো বুক কৰিলোঁ। আৰু অটোত এজনী একদম মানে অৱস্থা বেয়া হৈ আহিছিলে, বমি চমি কৰি। তাইৰ হাঁহি দেখিছেনে নাই, তথাপিও মানে হাঁহিব নেৰে। আৰু মই একদম নিজৰ চুলিখিনি মানে ফুটনি দেখিছে বুলি তাইক কৈ আছিলোঁ। তাৰপিছত আজিলৈ ইমানেই গাইজ। মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।